নমস্কাৰ আজি আমাৰ ঘৰত বাৰ্ষিক শিৱ পূজা মোৰ বৰজনা মোৰ জেঠাল দাদাই পাতে আৰু বাৰ্ষিক শিৱ পূজা আমি সকলোৱে সহযোগ কৰোঁ সকলোৱে একেলগে মানে সহযোগ কৰি পেলাই শিৱ পূজা ভাগ পাতোঁ আৰু এই পূজা ভাগ বাৰ্ষিকে হয় আৰু এবাৰো মানে পটককৈ আমি পাতিলোঁ আৰু যিহেতুকে শাওণ মাহটো চুৱাব নালাগে আৰু তাতে আকৌ আজি বৰ ধুনীয়া এটা দিন নাগ পঞ্চমী সেয়েহে আজি বাবাৰ চৰণত আমি সকলোৱে একেলগে শৰণাপন্ন হ'ম ভাবিলোঁ আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু এতিয়া প্ৰতি বছৰে এনেকৈ তিলৰ লাড়ু মিঠৈ লাড়ু ভাঙি মিঠৈ লাড়ু লগতে পায়স গোটা নাৰিকল লাড়ু এনেধৰণৰ আয়োজন কৰা হয় মই আপোনালোকে দেখিছোঁ চাগে সৰু টেৱাখনতে তিল ভাজিছোঁ উপায় নাই তাৰমানে মই পটককৈ মিঠৈ লাড়ুখিনি আগতে বনাই দিলোঁ কেৰাহীটোত মিঠৈ লাগি আছে তিলখিনি ভাজিবলৈ অকণমান দিগদাৰ হ'ব সেইকাৰণে মই তিলখিনি আকৌ টেৱাতে ভাজিবলগীয়া হ'ল আৰু দেও আহিব 5টামান বজাত আৰু 5টা বজাত দেও অহাৰ আগে আগে আমাৰ গোটেইখিনি যোগাৰ হ'ব লাগিব সেইকাৰণে এতিয়া দিনৰ ভাগতে লাড়ু পিঠাখিনি কৰি লৈছোঁ তাৰপিছত দেও অহাৰ পিছত আকৌ দেওৰ লগত অকণ লাগি থাকিব লাগিব পূজাৰ যোগাৰখিনিত আৰু আপোনালোকক পূজা ভাগ দেখুৱাবলৈ পাই ময়ো সুখী হ'ম আপোনালোকে সকলোৱে আমাৰ পৰিয়ালটি হৈ পেলাই আৰু গোটেই পৃথিৱী শান্তি হওক বাবা সকলোৰে প্ৰতি আশীৰ্বাদ প্ৰদান কৰক তাকে কামনা কৰিছোঁ আপোনালোকে আশীৰ্বাদ কৰিব আমাৰ যাতে পূজা ভাগ আমি যি মনত বাঞ্ছনা কৰি পাতিছোঁ সেই যাতে মনোবাঞ্ছনা পূৰ্ণ হয় আৰু এই গোটেই পূজা ভাগত আপোনালোক মোৰ লগত থাকিব মই সন্ধিয়া পূজা ভাগো আপোনালোকক দেখুৱাম এতিয়া মই পিঠা লাড়ুখিনি পায়স গোটাইখিনি বনাই লওঁ আকৌ আহি আছোঁ আপোনালোকৰ লগত এনেকৈয়ে মই গোটেই লাড়ু পিঠাখিনি বনাই ল'লোঁ লগত মোক সহায় কৰিছে আমাৰ ৰুমি মোৰ ডাঙৰ যাৰ ভণ্টি আৰু তাৰপিছতে দেও আহি ধুনীয়াকৈ বাবাক যিহেতুকে শিৱ মূৰ্তিত পূজা নহয় আমি ভক্তিৰ কাৰণে আগত ৰাখি লৈছোঁ আৰু তাৰপিছত চাওক এনেকৈ দেওৰ লগত আৰু দুজন দেও আহিছিলে আৰু মেইন দেৱে সম্পূৰ্ণখিনি যোগাৰ পাতি কৰি আমাৰ ছোৱালীয়ে কাকলিয়ে বৰণ দিছিলে দাদা দিয়া নাই এইবাৰ কাকলিকে দিছে তাই বৰণ দিলে আৰু সেয়েহে নিয়মখিনি কৰি আছে তাৰপিছতে আপোনাৰ পূজাৰ সুন্দৰ এক আয়োজন ভাল লাগে ঘৰত পূজা হ'লে মন শান্তি হৈ যায় আৰু এই ভাগ পূজা বাৰ্ষিক পূজা দাদা বহুত বছৰ ধৰি পাতি আহিছে আৰু আমি সকলোৱে সহযোগ কৰোঁ পূজা ভাগত লাগি ভাগি আৰু মোৰো খুব ভাল লাগে ময়ো দিনটো লঘোণেই বুলি নহয় আচলতে ৰুটি বা কিবা এনেধৰণৰ চাগু এনেকৈ খায়ে মই দিনটো অকণমান যা যোগাৰখিনি কৰোঁ লাড়ু তাৰপিছত ঘোটা পায়স এইবোৰ বনাওঁ যিহেতুকে সেইকাৰণে নিজকে অলপ মানে ভাত খাই দিলে অকণমান বেয়া লাগেতো সেইকাৰণে ধৰক ভাত নোখোৱাকৈ গোটেই পূজা ভাগ উপভোগ কৰিবলৈ পালে বা পূজা ভাগত সহযোগ কৰিবলৈ পালে বেছি আনন্দ লাগে মনটো পবিত্ৰ হৈ থাকে আৰু এই আমাৰ কাকলিয়ে বৰণ দিছে এতিয়া আৰু বৰণ সদায় পূজাৰ আৰম্ভণিৰ আগতে বৰণ ভাগ দি ল'ব লাগে এয়া হ'ল দেওক বৰণ দিছে দেৱেতো সেই বস্ত্ৰটো পিন্ধি আচলতে পূজা ভাগ কৰিব নোৱাৰে তেখেতসকলে নিজৰ বস্ত্ৰ লৈয়ে আহে কিন্তু এয়া নিয়ম যে দেওক সম্পূৰ্ণ বস্ত্ৰ যেনে ধুতি গামোচা লগুণ সম্পূৰ্ণ এক অৰিহণা তামোল পানেৰে দেওক আগবঢ়াই দি লোৱা হয় যাতে সেইখিনি তেখেতক দি লৈ পেলাই তাৰপিছত পূজা ভাগ আৰম্ভ কৰা হয় তেখেতৰ সেই বস্ত্ৰ ভাগ আৰু সুন্দৰকৈ এয়া নিৰিবিলিকে সুন্দৰকৈ পূজা ভাগৰ আয়োজন কৰা হৈছে মই যিমানখিনি পাৰোঁ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ আমাৰ ঘৰত কেইবাটাও পূজা হয় ভাগে ভাগে বিষ্ণু পূজা হয় সত্যনাৰায়ণ পূজাও হয় শিৱ পূজা হয় বিষ্ণু সহস্ৰনাম হয় তুলসী দিয়া হয় সকলোখিনিয়ে ভাগে ভাগে পূজা কৰা হয় আৰু সকলোৱে সহযোগ কৰিছে চাওক এতিয়া মানে পূজা ভাগৰ মাজ ভাগতহে আমাৰ বন্তি জ্বলোৱা হৈছে পূজাৰ আৰম্ভণিত বন্তি এগছ ভগৱানক প্ৰমুখ্য কৰি জ্বলোৱা হয় তাৰপিছতে ঘিউ চাকি তেলৰ চাকি যোনে যেনেকৈ মনত বাঞ্ছনা কৰিছে ফুল বেলপাত তাৰপিছত প্ৰসাদ ফলহাৰ মিঠাই
চাকি বন্তি যোনে যেনেকৈ মনত বাঞ্ছনা কৰিছে তেনেকৈ আমাৰ বহুত মানুহ হয় আচলতে এই পূজা ভাগত সকলোকে মাতা হয়। এইবাৰ আমি পূজা ভাগ তেনেকৈ চোৱা চিতা কৰা নাই, ডাইৰেক্ট শাওণ মাহতে পাতা হৈছে আৰু সেইকাৰণে বহুত বেছি মানুহ মাতাও হোৱা নাছিলে। আমাৰ যিখিনি গম পাইছিলে আহিছিলে আৰু দেৱে এতিয়া শান্তি দিছে সকলোকে পূজা ভাগ হৈ যোৱাৰ পিছতে। শান্তিৰ পিছত সেৱাৰ পিছত পজ্জল নিৰ্মালি এনেকৈ যি পৰম্পৰা সেইখিনি হৈ গৈ থাকিব। তাৰপিছত আৰু প্ৰসাদটো থাকিবই লাগিব। পূজা মানে প্ৰসাদ, তাৰ আনন্দই বেলেগ। আৰু শিৱ পূজা বুলিলেতো আৰু জানেই ঘোটা পায়স এনেকৈ ফূৰ্তি আৰু সত্যনাৰায়ণ পূজা পাতিলে ঘোল খাবলৈ ফূৰ্তি। ভালো লাগে দিয়কচোন ঘৰত পূজা ভাগ পাতিলে। কিন্তু চাবচোন মঠ মন্দিৰত গ'লে বা ঘৰত পূজা পাতিলে এটা বেলেগ শক্তি পোৱা যায় আচলতে। এয়া আমি আচলতে কি হয় ভগৱানক যিমান আবাহন কৰোঁ সিমান আমাৰ শৰীৰত ঊৰ্জাৰ সৃষ্টি হয়। আচলতে আমাৰ শক্তি বাঢ়ে, আমি সাহস পাওঁ। আমাৰ সনাতন ধৰ্মত এই পূজা নাম ধ্যান এইবোৰে আমাক শক্তি দিয়ে, আমাৰ শৰীৰত ঊৰ্জা দিয়ে। ভগৱানৰ লগত যিমানখিনি আমি কানেক্ট হৈ থাকিব পাৰোঁ সিমানেই ভাল। কাৰণ এই পৃথিৱীত আমাক ভগৱানেই পঠিয়াইছে, নিৰ্ধাৰিত সময়ত আমাক পঠিয়াইছে। আকৌ আমাৰ সম্পূৰ্ণ কৰ্ম নিশ্চয় কিবা এটা কৰ্মৰ কাৰণে আমাক এই পৃথিৱীলৈ পঠিয়াইছে আৰু সেই কৰ্মখিনি শেষ হোৱাৰ পিছতে যেতিয়া আমাক মাতিব আমি আকৌ নিৰ্ধাৰিত সময়ত গুচি যাব লাগিব এই পৃথিৱীৰ পৰা। কিন্তু মাজ ভাগত মানুহৰ কাৰণেও ভাল কাম কৰিব লাগিব, ভগৱানকো আবাহন কৰিব লাগিব। আৰু এনেকৈ আমি সকলোৱে প্ৰসাদ খোৱা শেষ হোৱাৰ পিছতে তাৰপিছতে দেওক অন্ন গ্ৰহণ কৰোৱা হ'ল। তাৰপিছতে আমাৰ ইয়াত দেওক সেৱা ভাগ জনাই আমাৰ এই পূজা সামৰণি পৰিল। আৰু সকলোৱে ভালে থাকক, সকলোৰে মংগল হওক তাকে কামনা কৰিছোঁ।